हेलो एवरीवन की खबर पुनः एटी नतुन भिडिओ লৈ আকৌ আহিলো আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিওটো স্টাৰ্ট কৰি দিছো আশা কৰিছো আপোনালোকে ভিডিওটো শেষৰলৈকে চাই যাব একেবাৰে বিছনাৰ পৰা ভিডিওটো স্টাৰ্ট কৰি দিছো ভাবিলো আজি বিছনাৰ পৰা স্টাৰ্ট কৰো ভিডিও এটা আৰু বহুত বৰ হৈ আছিল ভাবিলো আপোনালোকক অকমান বৰ কৰি দিও বিশেষ ভিডিওটো চাবলগীয়া বাৰু একো নাই তথাপিও দিনটো কি কৰো নকৰো সেই বুলিয়ে ভিডিওটো স্টাৰ্ট কৰিছো আৰু উঠুতে 9টা বাজিয়ে গল 9টা বাজি পাৰ হল একদম रोड तो इमान बेसी दिसे নহয় উঠিয়ে মানে খিৰিকিখন খুলিয়ে সিধা কিবা লাগি গৈছে আৰু रोड तो দেখি আৰু এয়া ৰাতিপুৱা সময়ত আৰু মোৰ লগৰী এপাক আহিবই নহয় মোৰ ওচৰলৈ উঠিলো বুলি ক'লে মানে জোৰ পৰা হলো ওলাবহি আৰু উঠি মেলি ঘৰৰ কামখিনি সোনকালে কৰি আজৰি হৈ লওঁ বুলি ভাবিছো যেহেতু দেৰিয়ে হল উঠা আৰু এয়া ঘৰ হাৰিলো এতিয়া মচিব লৈছো আমাৰ ফ্লোৰটোত বহুত ৰং পৰি আছে এইখিনি মানে সাগে দিউতে পৰা নেকি তাৰ পাছত লগালক জুৱা নহল হেতু কাৰণে যিমান মচিলো না যায় মানে যাব বুলি এনেকা পটলটা দেখাইছিল যে হেতু কিনা হল কিন্তু হেতু দিও ইমান মচিছো না যায় মানে যিমান জি কৰিলো না যায় আৰু কি কৰিম উপায় নাই আৰু এতিয়া ঘৰ মচি মেলি গাটো ধুই লওঁগে ভোকো লাগিছে যেহেতু দেৰিকে উঠিছো আৰু এয়া কাপোৰ কানি বিলাক লৈ লৈছো যেহেতু আমাৰ ভিতৰত বাথৰুমটো কমপ্লিট নাই হোৱা বাহিৰত টিউবেলতে গা সা ধুব লাগে হেয়া গা পা ধুই লওঁ গা পা ধুই মেলি এতিয়া চাহ খাবলৈ কিবা এটা নাইকিয়া হল কি নাইকিয়া হৈছিল বিস্কুট আনিবলৈ বুলি গৈ আছো আছে মানে বিস্কুট কিন্তু হেতু বিস্কুট মই খাই ভাল নাপাওঁ সেইকাৰণে মোৰ কাৰণে বিস্কুট আনিবলৈ বুলি গলো ওচৰতে দোকান এখন আছে দুখোজ দিলে পায় আৰু লগতে টক্সিও গৈছিল টক্সি আহি মানে ভিতৰত নহমাই এনেকুৱাখন গৈ আছে ভাগৰ লাগিব কৈ আছো এয়া চাহকাপ বাকি লৈ আহিলো এটো বিস্কুটে আনিবলৈ গৈছিলো হেয়াই অকনমান বাহিৰতে বহিবলো চাহকাপ খাও বহুত দিন এনেকে বাহিৰত বহাই নাই আৰু উঠু দেৰিকে বাহিৰত বহিবলৈ সময় নহয়গে আৰু এয়া বিস্কুট নাখালে নাখাও খালে মানে একেবাৰে ভালকে খাও মানে আকৌ আনি ললুগে আৰু মোক চাহ খোৱা দেখি টক্সি এই বিস্কুট কিখনলে লোভ লাগিছে তাকে দিও নিদিও বুলি ভাবিছো মানে বেছিকে এইবিলাক দিবলৈও বেয়া লাগে নহয় তথাপিও ইমান বেয়াকে চাই আছে নহয় দিলো আৰু এহতলে বিটনীয়া বিস্কুট আনি থোৱা থাকে হেবিলাকে দিও এইবিলাক প্ৰায় নিদিওৱে খকুৰি অকমান দিছো বা হৈ যাবাও নালাগে ভাত দিছিল চাহটা খাই মেলি এতিয়া কাপোৰবিলাক অকনমান ৰ'দত দি দিলো যেহেতু ইমান ধুনীয়া ৰ'দ দি আছে বতৰৰ কথাটো একো ঠিক নাই কেতিয়া কি চেঞ্জ হৈ যায় আৰু কাপোৰ মেলিবলৈ আহিছো হে টক্সি লগে লগে পাইহিয়ে মানে কি যে হ'ব ন এই বটমাছ গিটা পৰা আৰু এয়া দুপৰীয়া হাজত মায়ে ফুলকবি আলু ডাংবডি এইফালে গাহৰি মাংস এনেকে বনাই থৈছে এইবিলাক কেতিয়ানো বনালে মই একো গমেই নাপাওঁ ৰাতিপুৱা শুই উঠি চাগে সোনকালে উঠিলে হেতু কাৰণে সোনকালে বনালে আৰু এইফালে বইল দাইল বনাই থৈছে কচু দি এতিয়া একেবাৰে 5 বেলা টাইমতে ভিডিওটো স্টাৰ্ট কৰিছো অথনি তেনেকে ভিডিও কৰা নহল আৰু সন্ধিয়া সময়ত এতিয়া কম্বল সম্বল বিলাক ভৰাই লওঁ সন্ধিয়াৰ সময়কনৰ জিজি কাম সেইখিনি জলি কৰি লওঁ আৰু কাম বিলাক এককোবতে কৰিলেহে কৰা নহলে থুপাই থৈ দিলে অলপ পাছত কৰিম বুলি ক'লে থাকিয়ে যায় সেইকাৰণে আহি মেলি লগালগ মানে কাপোৰবিলাক জাপি লৈছো আৰু জিজি কৰিব লগা হয় সেইখিনি সোনকালে কৰি লওঁ
মই ৰুটি বনাবলৈ লৈছোঁ এইফালে টাৱাখন পাতি থৈছোঁ আৰু এইফালে আটা মঠা হৈ গ'ল বেলিম আৰু সন্ধিয়া হ'লেই কি জানো ৰুটি খাবলৈ মন গ'ল সেইকাৰণে ভাবিলোঁ ৰুটিকে বনাওঁ তেনেহ'লে বনাই লওঁ এইফালে মই গোল গোল ৰুটি বনাই আছোঁ কোনো নেদেখিলেহে গোল হয় দেই কোনোবা যদি তাৰ মাজতে আহি যায় গোল ৰুটি গোল নহয় এনেকুৱা হয় অকণমান তেৰা বেকা আৰু কিন্তু কোনো নথকাকৈ যদি বেলো নহয় এটা পুৰা পাৰফেক্ট ৰাউণ্ড হয় মানে আৰু ৰুটি প্ৰায় হ'লে বনাই এতিয়া খাবহে লাগে আৰু এইফালে মই ৰুটি বনাই আছোঁ পুৰা একদম গৰম উঠি গৈছেগৈ আৰু আটা চাটা লগাই দিছোঁ মানে ৰুটি বনোৱাৰ প্ৰমাণ যে মই ৰুটি বনাইছোঁ কাম কৰিছোঁ বনাই মেলি লওঁ আৰু একেবাৰে অকণমান পাছতকৈ আপোনালোকক লগ পাইছোঁ ৰুটি বনাই থাকোঁতে ইমান বেছি গৰম উঠিলে নহয় গাটো ধুইহে তত পাইছোঁ এতিয়া গা ধুই মেলি ৰুটি খাই আজৰি হ'লোঁ এতিয়া আকৌ ফেনখনলৈ চকুত পৰিলে নহয় ইমান বেছি লেতেৰা হৈ আছে যিহেতু বগা ফেন ন বহুত বেছি লেতেৰা হয় তাতে ৰাস্তা কিনাৰত ঘৰ সেইটো কাৰণে ইমান বেছি লেতেৰা হয় নহয় মানুহে দেখিলে ভাবিব চাফা তাফা নকৰোঁ বুলি কিন্তু বহুত বেছি চাফা কৰি থকা হয় ঝাৰু মাৰিলে ঝাৰু দিও চাফা কৰোঁ বা কাপোৰে দিও চাফা কৰোঁ প্ৰথম ফেনখন ইমান লেতেৰা নহয় কাৰণ সেইখন আলহী আহিলেহে চলোৱা হয় কিন্তু বিছনা ওপৰত যোনখন ফেন আছে সেইখন আমি চলাই আছোঁ যিহেতু ঠাণ্ডা দিন পোৱাহিয়ে নাই সেইকাৰণে বেছি লেতেৰা হয় আৰু পাকঘৰটো ওচৰতে আছে যে সেই ফেনখনে মানে পাকঘৰ ধোঁৱাবিলাক টানে যে সেইকাৰণে বেছি লেতেৰা হয় আৰু সেয়াই ভাড়াঘৰত আছোঁ যেতিয়া এইবিলাক অকণমান মন কাণ দি থাকিবই লাগিব বাকী চাফা তাফা কৰি মেলি আজৰি হ'লোঁ ফেনকেইখন একেবাৰে এতিয়া চিক চাক লাগিছে হ'লেনো কি হ'ব আৰু বেছি দিন নাযায় দুদিনমানতে লেতেৰা হ'ব সেয়াই বাকী এতিয়া আৰু কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যাওক গাইজ এতিয়া ৰাতিৰ 8:30মান বাজিছে আৰু মই ষ্টাইল কৰিবলৈ লৈছোঁ ষ্টাইল মানে কি আৰু এনেকুৱা কিবা এটা বনাইছোঁ আৰু কিবা এটা বনাম আৰু এইফালে হালধি লৈ লৈছোঁ এইফালে এল'ভেৰা জেল তাৰপাছত মুখত লগাম মই এতিয়া এল'ভেৰা জেল দিম বৰ ক'লা মলা মানুহ হ'লে দিগদাৰ হৈ যায় স্কিনখন লৈ ওলাইছে যে হৈ যাব চাগে এতিয়া মই এইটো একো নহ'লেচোন আৰু লাগিব নেকি অকণমান দি দিওঁ গাখীৰ দিব লাগিছিলে গাখীৰ নাই আছিলে কালি খাই পেলালোঁ অকণমান দি দিছোঁ এতিয়া লগাম চাওকচোন টক্সিয়ে মোক ষ্টাইল কৰিব নিদিয়ে মুখখন চাফা কৰি ল'ম মানে পানী লগাবলৈ মন নাই যোৱা এলাহ লাগিছে এখনেদি মচি ল'ম ধুনীয়াকৈ এতিয়া মই এপ্লাই কৰিম এইখিনি এল'ভেৰা আৰু হালধি পাউডাৰ হাতে দিয়ে লগাই চামুচে দিয়ে লগাই গাইজ লগাই হৈ গ'ল একেবাৰে হালধি কাইলৈ কিজানি পূৰা সূৰ্যতকৈ মই জিলিকি দিমকি বেছিকৈ তেনেহ'লে আৰু এতিয়া মই 15-20 মিনিট এনেকৈ থ'ম শুকাই যোৱাৰ পাছত ধুই দিম তাৰপাছত আপোনালোকে খাম চুফি আৰু টক্সিয়ে মোক যিটো ষ্টাইলত চাই আছে নহয় একদম যেন স্ক'ৰ মানুহ আহি গ'ল চিনি নাই পোৱা নিচিনা এদিনতে বাৰু মই ইমান চেঞ্জ হৈ গ'লো নে অকণমান যদি বোকা হ'লেতো নহয় বাৰু বেছিকৈ কথা কৈ নাথাকোঁ মোৰ পেকটো বেয়া হৈ যাব হেল্ল' এভৰিৱান বহুত দেৰি পাছত আচলতে অথনি ফেচ পেক লগাই ধুই মেলি মইশ্চাৰাইজাৰ লগাই পাহৰিয়ে থাকিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ আকৌ যে ভিডিঅ' কৰিব লাগে একদম পাহৰি থাকিলোঁ মোবাইল চাই তাৰপিছত মনত পৰিছে মই ভিডিঅ' এটা কৰি আছিলোঁ ন হেকটো কৰিব লাগিব সেই বুলিয়ে আকৌ মোবাইলটো হাতত তুলি লৈছোঁ আৰু ফেচ পেকটো লগাই মই ভালেই পালোঁ আৰু এনেও হালধি স্কিনৰ কাৰণে ভাল এইটো আপোনালোকে জানে মই নক'লেও মাজে মাজে ময়ো লগাই থাকিম আপোনালোকেও লগাব গুটি চুটি নাইকিয়া হ'ব মোৰতো মন যাব লাগিব আজি 6 মাহ এবছৰ তেনেকৈ মন যাব লাগিব আৰু যেতিয়া মন যায় তেতিয়া লগাম
বাকি ভিডিওটো চাই কেনেকুৱা পালে জনাব বৰ বেছি দীঘলীয়া নকৰো আৰু ভিডিওটো তেনেকৈ চাবলগীয়া একো নাই শিকিবলগীয়া একো নাই শিকিবলগীয়া বাৰু মোৰ এটা ভিডিওটো নাই কাৰণ আগতে মেকআপৰ ভিডিও দিছিলো তাত বাৰু কিবা কিবি শিকিবলগীয়া আছিল কিন্তু এতিয়া বহুত দিন হ'ল মই মেকআপৰ ভিডিও তেনেকৈ দিয়া নাই আৰু এনেকুৱা ব্লগ বিলাক মানে মই এনেই দিওঁ তাত একো দেখাবলগীয়া শিকাবলগীয়া নাথাকে আচলতে মই মেমৰি হিচাপে থাকি যাওক মানে আজি যদি মই 2 বছৰ পাছতো চাওঁ ভিডিওটো আগতে মই এনেকুৱা কৰি আছিলো এই 2 বছৰৰ আগতে মই এনেকুৱা আছিলো সেইবিলাক চাবলে বুলিয়ে মানে মই ভিডিওবিলাক কৰি থৈ দিওঁ আৰু অলপ অলপকে বা কেতিয়াবা আমনি লাগিলেও সেই মুহূৰ্তবিলাক এনেই কিবা কিবি কৰি মেলি ধৰি ৰাখোঁ হেয়াই এনেকেই ভিডিওজ বিলাক বনাই যাওঁ আৰু আনিম লাহেকে আকৌ মেকআপৰ ভিডিওবিলাক আপোনালোকৰ আগলে আসলতে মাজতে বহুত কিবা কিবি খেলিমেলি হৈ গ'ল সেইকাৰণে মই বহুত দিন তেনেকৈ ভিডিও দিয়া নাই এতিয়া আকৌ আনিম এতিয়া বাৰু এনেকুৱা ভিডিওবিলাকে চাই থাকক আপোনালোকে যদি ভাল লাগে তেনেহলে লাইক কৰিব যদি বেয়া লাগে কোনো কথা নাই আৰু যদি ফেসবুকত ভিডিওটো চাই আছে তেনেহলে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু হে এই ভিডিওটো ইয়াতে শেষ কৰি দিছো পুনৰ এটি নতুন ভিডিও লৈ অহাৰ আশাৰে আজিলৈ আহিছো বাই বাই